दिनैनि बे जे मोनसे प्रटेस्ट रेलि आरो प्रटेस्ट जे मोनसे हाबाफारि बेयाव बाहागो लाफैनायनि थाखाय नोंथांमोनखौ रोजा रोजा आं साबायखर बावदों। गिबि गिबियाव हिरण्मय खाख्लारि बिथांनि सोरगोआरि जिउमानि आलो गोजोननि थाखाय अबथिरायै बिथाङा खास्रि बिस्रि बुथारजाबाय आरो आफा इसोरा जाहाथे बेखौ सोरगोआव आलो गोजोनै लाखियो आं आनान गसाइनि खाथियाव आरज गाबबाय। আমি সকলোৱে আজি ইয়াত একগোট হৈছো এটাই উদ্দেশ্য আৰু এটাই লক্ষ্য যে আমাক ন্যায় আমাক জাষ্টিস দিব লাগে আৰু এই কাৰণে ইয়াত উপস্থিত সকলো দল সংগঠনক মই ধন্যবাদ জনাইছো যে আপোনালোকে নিখিল বড়ো ছাত্ৰ সন্থা আৰু একেলগে আমি এই মঞ্চত উপস্থিত হৈ অন্যায় আৰু হত্যাকাৰী আৰু ধৰ্ষণকাৰীৰ বিৰুদ্ধে ন্যায় আৰু জাষ্টিস পাব কাৰণে আমি একগোট হৈছো আৰু এই সংগ্ৰাম আৰম্ভণিহে যেতিয়ালৈকে ন্যায় নাপায় যেতিয়ালৈকে ফাঁচি নহয় যেতিয়ালৈকে শাস্তি নাপায় আৰু যেতিয়ালৈকে সরকারে ইয়ার উপযুক্ত পদক্ষেপ গ্রহণ নকরে একশোর নেতৃত্বত সকল জাতি জনগোষ্ঠীর সংগঠনের নেতৃত্বত এই আন্দোলন চলিব গণতান্ত্রিক শান্তিপূর্ণ অবিরত আন্দোলন চলিব আজি আমি আশা করেছি। কারণ আমার ভন্টি আমার ছোৱালী আমার বাইদেউ আমার বউ আমার মা যতে নাযাওক কিয় সুৰক্ষিতভাৱে তেওঁলোকে ঘূৰিব যাব বজাৰত যাব লাগে স্কুলত যাব লাগে হস্পিটেলত যাব লাগে বা বৈশাগু আৰু বিহু চাব লাগে এইটো আমাৰ জাতীয় উৎসৱ হয় বাইশ উৎসৱত যাব লাগে বিভিন্ন জাতি জনগোষ্ঠীৰ অনুষ্ঠান প্ৰতিষ্ঠান কি ৰাতি 10টা বজাত কেতিয়াবা প্ৰগ্ৰাম ৰাতিপুৱালৈকে হ'ব পাৰে আমাৰো দায়িত্ব আছে নিজৰ ঘৰৰ ছোৱালী ক'ত গৈছে কি কৰিছে কি হৈছে কি হোৱা নাই কিন্তু এই কথাটো এনেকুৱা নহয় যে ঘৰৰ পৰা ওলাই যোৱা মানে তেওঁ আৰু ঘূৰি নাহিব ঘৰৰ পৰা ওলাই যোৱা মানে কোনোবাই তাক ধৰ্ষণ কৰিব ঘৰৰ পৰা ওলাই যোৱা মানে কোনোবাই তাক হাত পিটি থাকিব তাক স্বীকাৰ কৰিব আমি কাকো ঠিকা দিয়া নাই এইটো আমাৰ অসম হয় আমাৰ মাতৃভূমি আমাৰ দেশ হয় খিলঞ্জীয়া আৰু ভূমিপুত্ৰ জনজাতিৰ এইটো ভূমি হয় আমি ইয়াতে থাকিম ইয়াতে জন্ম লৈছো ইয়াতে মৰিম আমি সুৰক্ষিত সামাজিক সুৰক্ষা আমি পাব লাগিব এই সামাজিক সুৰক্ষা দিয়া চৰকাৰ আৰু প্ৰশাসনৰ দায়িত্ব আৰু চৰকাৰ আৰু প্ৰশাসনৰ লগত ৰাইজ আৰু দল সংগঠনৰ একেলগে আমি একগোট হৈ নিজৰ জাতি জনগোষ্ঠী সুৰক্ষিতভাৱে আমি জীয়াই ৰখা আৰু জীয়াই থকাটো আমি বিচাৰো কিন্তু কোনোবাই আমাৰ ভণ্টি আমাৰ কিশোৰী আমাৰ ছোৱালী এনে অন্যায় কৰ্মকাণ্ড কৰিব ইয়াৰ কোনো ৰেহাই নাই তো 3 তাৰিখে যি ঘটনা ঘটিল আমি সকলোৱে জানো যে মইও নিশ্চিত যে বিহু আৰু বৈশাগু চাব গৈছিল ঘূৰি আহিছিল 10-11 বজাত সকলোৰে অধিকাৰ আছে কিন্তু তাত গণধৰ্ষণ নিচিনা কাণ্ড গোটেই ৰাতি উৰে নিশা সেই কিশোৰী কেইগৰাকীক 14-15 বছৰীয়া দুজনী কিশোৰীৰ ওপৰত যে অত্যাচাৰ আমি কেতিয়াও হজম হোৱা নাই কেতিয়াও সহ্য হোৱা নাই মনে কান্দিছে আমাৰ আমি দুখ পাইছো আৰু ইয়াৰ কাৰণে এই অন্যায়ৰ বিচাৰ অন্যায়ৰ হিচাপ নিকাচ হ'বই লাগিব এই কথাটো আজি ৰাজহুৱা মঞ্চৰ পৰা আমি প্ৰকাশ কৰিছো আৰু এই কথাটো যেতিয়া ঘটিবলৈ গৈছিল খোজপোছ কৰিবলৈ গৈছিল আলোচনা কৰিবলৈ গৈছিল 5 তাৰিখে হিৰণ্ময় খাটৱাৰী আৰু আমাৰ ভিলেজ ডিফেন্স পাৰ্টিৰ সেই টিমটো চকা অস্ত্ৰ জং লাঠি ডেগা লৈ পেলাই তেওঁলোকক আক্ৰমণ কৰা হৈছিল
একেবাৰে হাঁহি খুচি হত্যা কৰা হ'ল, এই কথাটো কেনে হ'ব পাৰে? মানুহ এজনে আলোচনা কৰিব যাব পাৰে, সুধিব যাব পাৰে, গাঁৱৰ ওচৰৰে মানুহ আৰু যিসকল বাংলাদেশী চিন্তাৰ মানুহ, সেই বাংলাদেশী চিন্তাৰ মানুহবিলাকে মানুহ হত্যা কৰা, গণধৰ্ষণ কৰা, যি পৰ্যায়ত যাব লাগে সেইবিলাক কৰাৰ কাৰণে তেওঁলোকে সদায় নিজি হৈ থাকে। ইয়াৰ কাৰণে আমি আজি এই মঞ্চৰ পৰা আমি প্ৰতিবাদ জনাইছো সেই ঘটনাত, আৰু গোৱালপাৰা জিলা প্ৰশাসন, ডিচি ডাঙৰীয়া, এছপি ডাঙৰীয়াক আমি ধন্যবাদো দিছো। ইয়াৰ কাৰণে ধন্যবাদ দিছো 5 গৰাকী যি ব্যক্তি আছিল, যি ধন আলী, বাহাৰ আলী, ৰহমান আলী, ধৰ্ষণ কাণ্ডত গণধৰ্ষণৰ লগত জড়িত, এই 5 গৰাকীক কৰায়ত্ব কৰাৰ কাৰণে আমি ধন্যবাদ দিছো। আৰু লগতে হত্যাকাৰী শেখৰ আলী, পারমিনা বেগম, সেই কেইজনক কৰায়ত্ব কৰাৰ কাৰণে, এৰেষ্ট কৰাৰ কাৰণে আমি ধন্যবাদ দিছো। কিন্তু কৰায়ত্ব শেষ কাম নহয়, এৰেষ্ট খালামি আমি চেষ্টা কামানি নহয়, অকল কৰায়ত্ব কৰি কাম সমাপ্ত কৰিলে নহব। ইয়াৰ কাৰণে আমি দাবী জনাইছো অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজিৰ এই মঞ্চৰ পৰা পুনৰবাৰ আমি দাবী জনাইছো, আহ্বান জনাইছো। অসমৰ ডিজিপি ডাঙৰীয়াক আমি দাবী জনাইছো, মুখ্য সচিব ডাঙৰীয়াক আমি দাবী জনাইছো, আপোনালোকে এই যি হত্যাকাণ্ড, গণধৰ্ষণ, ইয়াৰ ওপৰত স্পেচিয়েল এটা টাস্ক ফোর্স ইনভেস্টিগেশন টিম বনাই পেলাই SIT গঠন কৰি তদন্ত ক্ষিপ্ৰতাৰে কৰক, ভালদৰে কৰক। দোষী, হত্যাকাৰী, ধৰ্ষণকাৰী কোনো কাৰণত খাৰি নাযায়। কোনো কাৰণত যাই চিনাহাৰী খালামগ্ৰা, যাই মানসিক উদ্ধাৰগ্ৰা 5 জন ব্যক্তি কোনো কাৰণত জেলৰ আইনৰ খুঙ্গা লৈ পেলাই যাতে খাৰি নাযায়, ইয়াৰ কাৰণে SIT গঠন কৰক। ফাষ্ট ট্ৰেক কোৰ্টত এই আইনী প্ৰক্ৰিয়াৰে তেওঁলোকক শাস্তি প্ৰদান কৰক। আৰু আমাৰ দাবী, এই দুৰ্ভগীয়া পৰিয়ালক, হিৰণময়ী খাটমাৰীৰ পৰিয়ালক 20 লাখ টকা কম্পেনচেশ্যন দিব লাগে, এইটো আমাৰ দাবী। আৰু লগতে 2 গৰাকী কিশোৰী যিসকলক গণধৰ্ষণ কৰা হ'ল, তেওঁলোকক 5 লাখ টকা দিয়ে আৰ্থিক সাহায্য দিব লাগে বুলি আমি দাবী জনাইছো। নাবালিকা এই কিশোৰীসকলক যিসকলে গণধৰ্ষণ কৰিছে, পক্সো আইনৰ যোগেদি তেওঁলোকক যি শাস্তি, সেই শাস্তিৰ বাদে অন্য শাস্তি আমি মানি লোৱা নহ'ব। অকল শাস্তি দিয়াহে তেওঁলোকৰ শেষ শাস্তি হ'ব। আৰু ইয়াৰ কাৰণে অসম চৰকাৰক আমি দাবী জনাইছো, এই ঘটনা হোৱাৰ পিছত 3 তাৰিখ 5 তাৰিখৰ ঘটনাৰ পিছত হস্পিটেলত যেতিয়া হিৰণময়ী খাটমাৰীৰ মৃত্যু হ'ল, ইয়াৰ পিছত 19 তাৰিখে মই খবৰ পাই পেলাই সন্ধিয়া সময়ত 7 বজাত হিৰণময়ী খাটমাৰীৰ ঘৰত উপস্থিত হৈছো। আজি যি বৰষুণ দিছে, সেই বৰষুণতকৈ সেইদিনা বৰষুণ এনেকুৱা ধাৰাসাৰ বৰষুণ আছে, না আমি গাড়ী ভালকে চলাব পাৰো, না ঘৰত ভালকে যাব পাৰো। গোটেই পানী আৰু বৰষুণ নদী গোৱালপাৰা এই মানে গাঁৱৰ পাহাৰ অঞ্চল ভৰি পৰিছিল। তথাপি আমি তেখেতসকলৰ ঘৰত গৈছো, সাংবাদিক বন্ধুসকলে আমাক সহায় কৰিছে, তেওঁলোকৰ ঘৰত আমাৰ লগত গৈছে, ঘৰৰ পৰিয়ালৰ লগত আমি আলোচনা কৰিছো। আমাৰ কেন্দ্ৰীয় কমিটিৰ আৰচুৰ সভাপতি সাধন কুমাৰক তেওঁলোকে আমাৰ লগত আছিল, আৰু আমি আলোচনা কৰি মিডিয়াত আমার দাবি, আমার প্রতিবাদ, আর দোষী, ধর্ষণকারী, হত্যাকারী শাস্তি পাব লাগে অসম চৰকাৰৰ দাবী জনাই যেতিয়া মিডিয়া প্ৰকাশ হ'ল, গোটেই অসমৰ পৰা আৱাজ আহিল যে গোৱালপাৰা দুধনৈত এই গাঁৱত যি ঘটনা হৈছিল, ইয়াৰ ন্যায় লাগে বুলি গোটেই অসমবাসীয়ে চিঞৰিবলৈ আৰম্ভ কৰিলে। আৰু ইয়াৰ কাৰণে সেইদিনাখন যদি আমি নাহিলেহেঁতেন, আমাৰ ৰাইজ, আমাৰ দল সংগঠন সজাগ নহলেহেঁতেন, আমি সাৰ নাই পাই নুঠিলেহেঁতেন, পলম হলেহেঁতেন। কিন্তু সঠিক সময়ত আমি সঠিক পদক্ষেপ লৈছো। আৰু ইয়াৰ পিছত যোৱা 22 তাৰিখে গোটেই অসমৰ জিলাবিলাকত আমি মানে প্ৰতিবাদী ৰেলী কৰি পেলাই জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্মাৰক পত্ৰ প্ৰদান কৰিছো যে
protest rally खालामनानै मेमोरेन्डाम साबमिट खालामदों आरो बिनि उनाव गासै आसाम नाङैनो दिनै सिरि मोनजोब्बाय आरो यार কাৰণে আমি দাবী জনাইছো আজি এই মঞ্চৰ পৰা মই সেইদিনাখন অহাৰ পিছত আমি সেইদিনাখন অহাৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াক আমি আহ্বান জনাইছিলো যে আপুনি যেহেতু তেওঁ অসমত নাছিল বুলি আমাক জনাইছে তো আপোনাৰ চৰকাৰৰ পৰা বিটিআৰৰ পৰা কোনোবা নহয় কোনোবা প্ৰতিনিধি ইয়াত পঠাওক আৰু খা খবৰ লওক ঘটনাৰ ওপৰত বুজ লওক আৰু দুৰ্ভোগীয়া পৰিয়ালক খবৰ লওক তেওঁ এজন এমএলএ আৰু এজন ইয়ালৈ পঠাইছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো খবৰ পঠাইছো জনাইছো বিভিন্ন মিডিয়াৰ যোগেদি যে আপোনালোকে ইয়াৰ উচিত বিচাৰ আৰু তদন্ত লওক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিয় এটা পদক্ষেপ ল'ব লাগে বুলি আমি আহ্বান জনাইছো আৰু তেওঁ এই সন্দৰ্ভত একশ্যন লোৱা হ'ব বুলি হায়াৰ মিডিয়া আমাক জনোৱা হৈছিল কিন্তু আজিলৈকে অসম চৰকাৰৰ তৰফৰ পৰা ডিজিপি ডাঙৰীয়া মুখ্য সচিব অসমৰ কোনো মন্ত্ৰীয়ে এই ঘটনাৰ ওপৰত মিডিয়াত ষ্টেটমেণ্ট দিয়া নাই আমি দুখ পাইছো আমি খুবেৰে আজি প্ৰকাশ কৰিছো যে মিডিয়াসকলে গুৱাহাটীত থাকক অসমৰ বিভিন্ন প্ৰান্তত থাকক দুৰ্নৈ হত্যাকাণ্ড দুৰ্নৈ গণ ধৰ্ষণ কাণ্ড এই যি ঘটনাৰ ওপৰত অসমৰ মন্ত্ৰী অসমৰ ডিজিপি আৰক্ষী প্ৰশাসনে কি ষ্টেটমেণ্ট দিয়ে ইয়াৰ ওপৰত মিডিয়াই স্পষ্ট কৰিব লাগে বুলি মই আজি আহ্বান জনাইছো কাৰণ আমাৰ গুৰুত্ব লাগে আমাৰ ধুনীয়া লাগে আৰু এনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি নহওক আমাৰ পৰিয়ালৰ যিকোনো ব্যক্তি ভালকে যাব আৰু ভালকে ঘূৰি আহিব ইয়াত কাৰোবাক ধৰ্ষণ কৰা কাৰোবাক হত্যা কৰা কাকো আইনে নিজৰ হাতত আইন তুলি ল'ব কাৰণে কাকো এনেকুৱা অধিকাৰ দিয়া নাই আৰু সংবিধানে আমাক সকলোকে জীয়াই থকাৰ অধিকাৰ দিছে তো ইয়াৰ কাৰণে মই আজি শেষবাৰৰ কাৰণে এই কথা আহ্বান জনাইছো আমি চাম অহা 10 দিনলৈকে চাম আজি পবিত্ৰ আৰ্য শ্ৰাদ্ধ আছে আমি ইয়ালৈকে যাম আৰু অহা 10 দিনত অসম চৰকাৰে কোনো এছআইটি কোনো ফাষ্টে কোনো কম্পেনচেশ্যন চৰকাৰৰ তৰফৰ পৰা যদি কোনো পদক্ষেপ নলয় এই দুৰ্নৈ গড়পাৰাতো প্ৰতিবাদ হ'বই হ'ব গোটেই অসমত আমি অবিৰত গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলন আমি সংঘৰ্ষ কৰিবলৈ আমি বাধ্য হ'ম তেতিয়ালৈকে ন্যায় নাপায় সেই কথাটো আমি আজি প্ৰকাশ কৰিছোঁ তো মই দীঘলীয়া ক'ব বিচৰা নাই আমি দৃঢ় বিশ্বাসী এই চৰকাৰ খিলঞ্জীয়া চৰকাৰ এই চৰকাৰ ভূমিপুত্ৰ জনজাতিসকলৰ চৰকাৰ আৰু চৰকাৰখনে নিজে কৈ কথা আমাক আগৰ পৰা কৈ আহিছে অসমবাসী কৈ আহিছে খিলঞ্জীয়া চৰকাৰ জনজাতি ভূমিপুত্ৰসকলৰ চৰকাৰ অসমৰ বাসিন্দাৰ চৰকাৰ বুলি আৰু আমি দৃঢ় বিশ্বাসী চৰকাৰে যোৱাকালি খোলা নাছিল পৰহি খোলা নাছিল সেইদিনালৈকে তেওঁলোকে সজাগ হোৱা নাছিল আজিৰ পিছত চৰকাৰ নিশ্চয় সক্ৰিয় হ'ব পদক্ষেপ ল'ব আমি দৃঢ় বিশ্বাসী আৰু যদি সক্ৰিয় নহয় উত্তৰ যদি নাপায় একশ্যন যদি নাপায় একশ্যন যদি নহয় আমাৰ প্ৰতিবাদ আমাৰ আন্দোলন আমি চলাই লৈ যাম এই কথাটো মই প্ৰকাশ কৰিলোঁ আৰু 10 দিনৰ পিছত আমাৰ পুনৰ আন্দোলন আৰম্ভ হ'ব যেতিয়ালৈকে দোষী হত্যাকাৰী আৰু ধৰ্ষণকাৰী শাস্তি নাপায় ফাঁসি নহয় তেতিয়ালৈকে আমাৰ আন্দোলন চলিব এইখিনি কথাকে কৈ আমি একত্ৰিতভাৱে কৌশলে ফসলফলনে ফালাঙ্গন সেমনি রাইজে রাজান ঘটনাবো গড়পাড়া অঞ্চলের বাংলা সাহায্য আসাম রাজ্য জানাই গৌরবশালা যেভাবে সংগ্রাম জানাচ্ছেন দুর্বল জানানে শক্তিহীন জানানে রাইজে রাজা জানাই না সে খবর জানাতো কাউনি কথা জানি পাশে খবর জানাতো মা জানাতেন গোয়া জানতেন মা জানতেন মা জানতেন সেরকম রাইজে দুঃখিয়া গরিব গুন্ডা মানে কাউকে হওয়ার সামনে বার্তা দেয়া ছাপা ছাপা শুকনো জমি যখনই সম্পদ আর বেশ সম্পদ না সেরকম করতো বোঝামে কেটে তোলাই বোঝা মানসিক আমাদের আর দেখাইলে দিনে পূজায় আয়া পানকা প্রদান সবাই যায় একশোয়ান অঞ্চলে দেবো কলকাতা ডিস্ট্রিক্ট একশোয়ান অঞ্চলে দেবো আর গাছের জন্য ধামতে দেবো মুখ্যমন্ত্রী দুর্গাজনা কি বাচ্চা দেয়া গ্রামীয় মেল মিটিং খেলাম গ্রামীয় সবাই গ্রামীয় সেন্টার দেবো সমাজের সেন্টার দেবো খুশি খেলাম ধরে মারিয়া ভাবতে দেবো
भारतखौ साहित्य सभा दङ आबाद दङ जों मोजाङै सावरायनानै खौसेयै गसंनानै जेराव जे बर' मानसि थाया मानो 10 जन जा 15 जन जा 12 जन जा बेयाव गार' दङ राभा दङ ट्राइबेल हारिया जों ज' जानानै थानांगोन आरो खौसेयै शक्तिशाली भाबै जों रायजो जानांगोन दुर्बल जानायनि बाथ्रा गैया दुर्बल माखौ जायफ्रा साहस गैया एबसु थानायाव बर' जातिया एक इन्चि गोनां गैया आं दिनै डिक्लेयार खालामबाय आंनि बे जोबथा बाथ्रा फैबाय थानाय समाव दिनै न्यायखौ जोङो जि पर्यायसिम लांनांगौ जों लांगोन आरो बयखौबो साबायखर बावनानै সকলোকে পুনৰবাৰ এই আন্দোলনের প্রতিবাদত হাত লোৱা সকলো ৰাইজক সকলো দল সংগঠনক আন্তৰিক ধন্যবাদ আৰু আমাৰ ফালৰ পৰা সদায় আপোনালোকক একেলগে এই যি অন্যায় ধৰ্ষণ আৰু যি হত্যা ইয়াৰ ওপৰত প্ৰতিবাদ জনাই যি আমাৰ ন্যায় পাবৰ কাৰণে যি এটা যাত্ৰা একেলগে সদায় আমি কাম বুলি আশা কৰি পাই মোৰ কথা ইয়াতে সামৰিছো আৰু গণেশ প্ৰধানকে হত্যাকাৰী ফাঁচি দিয়ক হত্যাকাৰী ফাঁচি দিয়ক হত্যাকাৰী ফাঁচি দিয়ক